हेलो गाइस वेलकम बैक टू माय न्यू ब्लॉग मोर इउट्यूब पर আপনাদের সকলোকে স্বাগতম জনাইছো কি খবৰ আপোনালোকে আশা কৰো নিশ্চয় ভাল যোৱাটো ভিডিঅ'ত কৈছিলো কালি মেডিকেল গৈছিলো কালি ডক্টৰক লগ নাপালো তো আজি যাই আছো কালি ফাৰ্মাসীৰ পৰা পিল আনি পিনে খাইছিলো যদিও ভাল পাইছো তথাপি ইমান এটা ভাল পোৱা নাই এইখিনি ফুলি আছে আৰু বিষটো হৈ আছে তো সেই কাৰণে ভাবিলো যে আজি ডক্টৰক লগ কৰি আহো ডক্টৰক দেখাই আহো ডক্টৰক দেখুৱা দৰেটো নহয় ন তো বলক আপোনালোকক ভিডিঅ'টো দেখুৱাই থাকোঁ কি হয় ডক্টৰে কি কয় আৰু এটা আজি স্পেচিয়েল আছে ব্লগটোত তো আপোনালোকে ব্লগটো স্কিপ নকৰাকৈ চাই থাকক তো যাই আছোঁ মেডিকেল तो गाइस ट्रेन नाहिले क्या नाहिल ट्रेन क्रसिंग आसिल नेকি ट्रेन नाहिले मानुहबिलाक मिसा मिसी जाला दिले आरो 10 मिनिट रहि पिने तो एने गेटखन खुली दिले फाइनली आहिलो किबाके तो हे आरो बोलक इतिया जाय थाको तो फाइनली मेडिकल आहि पालो आजिपा की होय भगवान मेडिकलर गेट आहि पालो পুৰাতে মই ইমান দুখ পোৱা নাছিলোঁ আজি ড্ৰেছিং কৰোঁতে যোনখিনি এৰি দিছে মই ইমান দুখ পাইছোঁ তেওঁতো দুখ পাইছে লগতে ময়ো পাইছোঁ ফাইনেলি মেডিকেলৰ পৰা ওলালোঁ গাইছ চালা পাবৰ বাকী নাই দুখন হাত এখন হাতত টেষ্ট কৰিছিলে এখন হাতত লেফ্ট ছাইডৰ হাতখনত একদম বিষাইছে তাৰপিছত আৰু শুই পিনে ইনজেকশ্যন দিছে 10টা ইনজেকশ্যন লিখিছে 10টা নলওঁ মই 2টাই লৈছোঁ আৰু নলওঁ আৰু এইটো জ্বালা 100বাৰমান পাওঁ দিনটোত টাউনত যেইবাৰে আহিম এইটো জ্বালা পামেই এই ট্ৰেইনখনৰ জ্বালাটো আহোঁতেও পাইছিলোঁ এইবাৰো পাইছোঁ এয়া অশান্তি লাগি গৈছে আৰু এইখন ট্ৰেইন নহয় কিয়া ইঞ্জিন নাই ইঞ্জিন এই ট্ৰেইন লাইনকেইটা বনাই আছে সেইকাৰণে বহুত প্ৰব্লেম হৈছে আগতে নলবাৰী আমাৰ এইখিনিত এটা লাইন আছিলে এতিয়া 2টা লাইন কৰিছে আৰু লাইনকেইটা ঠিক কৰি আছে তো সেইকাৰণে বহুত প্ৰব্লেম হৈছে কাম কৰি আছে এইখন ইঞ্জিন লগাই দিব নতুন ইঞ্জিন চাগে ইমান গৰমত ইয়াতে ৰখি থকাৰ মজাটো একদম বেলেগ গুৱাহাটীততো আৰু ভালে মজা খাব ইয়াতে তথাপি অলপমান ঠাণ্ডা অলপমান পাৰি ফাইনেলি খুলি দিলে গেট এইখিনি সময়ত যে কেনেকুৱা হয় কোনে আগত যাওঁ কোনে পিছত যাওঁ কাৰোবাক ঠেলিয়ে হ'লেও আগত যাব বিচাৰে কাৰণ চব মানুহ ইমাৰ্জেঞ্চিত থাকে ইমান ৰ'দত কামোৰ খাই আছিলে কিবাকৈ নিজৰ নিজৰ স্থান পোৱাটোৱে ভাবে চবে নতুন অভিজ্ঞতা মোবাইলটো হাতত তুলি পিনে এনেকৈ ভিডিঅ' কৰাটো লাজ লাগিছে যদিও মানে কৰিছোঁ আৰু হেল্ল' গাইছ মেডিকেলৰ পৰা আহিলোঁ আজি একদম পৰিস্থিতি বেয়া মোক মেডিচিন এসোপামান দিলে আৰু মই ভাবিছিলোঁ আপোনালোকক দেখুৱাম বুলি তো ডেণ্টিষ্ট যোনজন ছাৰ থাকে ডক্টৰজনক মই ক'লোঁ যে মই ভিডিঅ' এটা কৰিব পাৰিম নেকি দেখুৱাব পাৰিম নেকি কৈছে যে গভৰ্ণমেণ্ট মেডিকেলত এইটো পাৰ্মিশ্যন নাথাকে ছুপাৰিণ্টেণ্ডেণ্ট ছাৰৰ পৰা পাৰ্মিশ্যন ল'ব লাগে তো ছাৰৰ ৰুমত গ'লোঁ ছাৰৰ কেবিনত ছাৰ নাছিলে ছুপাৰিণ্টেণ্ডেণ্ট ছাৰ তো তেওঁ NMCH এইখন আমাৰ ঘুগুৰাবাৰৰ কলেজখনত গৈছে তো পাৰ্মিশ্যন নোহোৱাকৈ নিদিয়ে কৈছে আপুনি আউট অফ পাৰ্মিশ্যন যদি ভিডিঅ' কৰিব খোজে তো দেন কৰিব পাৰে ময়ো ৰিস্ক নল'লোঁ কিয় ৰিস্ক নল'লোঁ এনেই ইমান প্ৰব্লেম আৰু যদি তাৰে মাজত আৰু এটা বেলেগ প্ৰব্লেম আহি যায় তো বহুত প্ৰব্লেম হৈ যাব তো সেইকাৰণে আহিলোঁ এতিয়া এওঁৰো গাটো ইমান ভাল নাছিলে তো এওঁকো ড্ৰেছিং কৰাই ল'লোঁ এওঁক ড্ৰেছিং কৰা অৱস্থাত মোৰ যোনটো পৰিস্থিতি আছিল মই আপোনালোকক বুজাব নোৱাৰোঁ গাইছ কি ক'ম আৰু মোৰ ভৰি কঁপনি উঠি গৈছিলে মোৰ ভৰিৰ পৰা মোৰ মূৰলৈকে কঁপনি উঠি গৈছে মানে পাৰোঁ যদি মই এটা ফটো এটা ক্লিক কৰি দেখাব পাৰিম দি দিম বাৰু কিন্তু মাই গড আৰু কি ক'ম মই তো এসোপামান মেডিচিন দিলে এওঁকো দিলে মোকো দিলে অলপ এই আৰু এটা অশান্তি এজ ইউজুৱেল ইমান ৰ'দ দিছে নহয় বাপৰে বাপ আহি আহি আমি হাইৱে পাই গ'লোঁ ভাবিছিলোঁ বহুত ভাল লাগিছে কেতিয়াবা আপোনাৰ এনেকুৱা হয়
যোনবিলাক আমি গভৰ্ণমেণ্ট অফিচ হওক মেডিকেল হওক প্ৰায়ভাগে মানে কথা কওঁতে বা অলপমান ৰেছপন্সটো কমকৈ দিয়ে। তো আজি মই যোনজন মানে ডেণ্টিষ্টৰ ডাক্তৰ লগ পালোঁ, তো ছাৰজনে মোক ভালকৈ বুজাই দিছে আৰু মই যাই তেওঁক কৈছোঁ যে ছাৰ মই ভিডিঅ' কৰিব পাৰিম নেকি। ছাৰ এজনে কৈছে গভৰ্ণমেণ্টত মানে কি গভৰ্ণমেণ্ট মেডিকেলত এইটো পাৰ্মিশ্যন নাথাকে সিহঁতৰ। তো ইমান ধুনীয়াকৈ কথাখিনি বুজাই দিছে, বহুতেই ভাল লাগিছে। ফাৰ্ষ্ট মই যেতিয়া ভিডিঅ' ক্লিপটোৰ কথা সুধিছোঁ, তেওঁ মোক সুধিছে তুমি ব্লগাৰ নেকি? মই কৈছোঁ ছাৰ ব্লগাৰ বৰ্তমান হোৱা নাই বাৰু, তথাপি সৰু সুৰাকৈ ইউটিউব চেনেল এটা খুলিছোঁ। তো ছাৰজনে কৈছে ঠিক আছে, তুমি ছুপাৰিণ্টেণ্ডেণ্ট ছাৰৰ পৰা পাৰ্মিশ্যন লোৱা যদি হয় তো কৰিব পাৰিবা। তো বেড লাক, মোৰ দেখাব নোৱাৰিলোঁ আপোনালোক, নহ'লে মই দেখালোঁ হয়। কিন্তু প্ৰাইভেট মেডিকেলত বা প্ৰাইভেট চেম্বাৰত পাৰি আৰু বস্তুখিনি। ছাৰজনে মোক বহুত ভালকৈ বুজাই দিলে। তো ধন্যবাদ ছাৰ, আপুনি যদি ভিডিঅ'টো মোৰ চাই আছে তো থেংকছ টু লট, আপুনি বুজি পাব। সেই আৰু প্ৰথম অভিজ্ঞতা, যদি নগ'লোঁ হয় বস্তুটো নুসুধিলোঁ হয় গম নাপালোঁহেঁতেন। আমি ভিডিঅ'বিলাকত চাই বুলিয়ে ভাবোঁ যে বহুত ইজি হয় প্ৰচেছবিলাক, বেলেগে দেখুৱাইছে আমিও দেখুৱাম, কিন্তু ইমান ইজি নহয়। মই আগৰ পৰাই কৈ আহিছোঁ ব্লগাৰ হোৱাটো বা ইউটিউবত ভিডিঅ' বনাই ভিডিঅ' আপলোড কৰাটো ইমান এটা ইজি প্ৰচেছ নহয়। মানে কি ক'ম আৰু, এজন চাকৰিয়াল মানুহতকৈও চাগে এইটো বহুত টাফ হয়। সেই আৰু ভিডিঅ'টো এটা স্পেচিয়েল আছিলে, আজি ধৰ্ণা আছিলে। কাৰণ আমাৰ নলবাৰী যোনখন চিভিল হস্পিটেল, চৰকাৰী হস্পিটেলখন আপোনাৰ এই ঘগ্ৰাপাৰত গৈছে, তাতে নলবাৰী মেডিকেল কলেজ এণ্ড হস্পিটেল হৈছে। মানে আমাৰ দুখীয়া শ্ৰেণীটো বহুতে কষ্ট হৈছে। আমি ইমান দূৰ ধৰক, এতিয়া আমি কিবা এটা ইমাৰ্জেঞ্চি বেমাৰ হ'লে আমি 50 টকা এটা ভৰিও আহিব পাৰোঁ, কিন্তু আমি ঘগ্ৰাপাৰত যোৱালৈকে আৰু ভাবিব লাগে। তো আমাতকৈও কিমান দুখীয়া মানুহ আছে, সিহঁতৰ কাৰণে বহুত প্ৰব্লেম হয়। কেতিয়াবা পইচাটোও ডাঙৰ বস্তু নহয়, কেতিয়াবা মানুহটো বস্তুটো বেছি ইমাৰ্জেঞ্চি হৈ যায়। তো সেইকাৰণে মানুহে ধৰ্ণা কৰিছিলে। মই ভাবিছিলোঁ মিটিংখনত যাম বুলি, কিন্তু ক'লোৱে এওঁৰ আজি গাটো একদমেই বেয়া, মই মানে চিটুৱেশ্যনত নাই। অকলে আহিলে হয়তো পাৰিলোঁ হয়। আৰু এওঁক আজি ড্ৰেছিং কৰোঁতে যোনখিনি মানে পুৰিছিলে যে, তেওঁৰ সেইখিনি মাংসখিনি কাটি দিছে, মইতো ভিডিঅ'টো দেখাব নোৱাৰোঁ। মই নকওঁ আৰু, মই কৈছোঁৱে মই ইমান মানে বেয়া চিটুৱেশ্যন মই মানে আজিলৈকে লাইফত পোৱা নাই। আৰু বাপৰে বাপ, মই নিজে সেইটো দেখিছোঁ আজি, মই চাইছোঁ, মই জানি বুজিয়ে চাইছোঁ। ভগৱানে জানে আৰু মোক কেনেকৈ শক্তি দিছে। মোৰ ভৰিৰ পৰা মোৰ সৰ্বশৰীৰ কঁপি গৈছে। ভিডিঅ'টো মই অলপমান কৰিছোঁ 20 ছেকেণ্ডমান, কিন্তু মই এইটো আপলোড নিদিওঁ, বিকজ এইটো আউট অফ পাৰ্মিশ্যন হৈ যাব। তো এনেকৈ ভাইৰেল হ'ব ইচ্ছা নাই আৰু। যদি কিবা বেয়া ফচি যাওঁ, এনে দিনকাল বেয়া, এনে আমাৰ শনি গ্ৰহ লাগি আছে বহুত বেয়াকৈ, দিনকাল এনে বেয়া, যদি আৰু কিবা হৈ যায় ফাঁচি যায়। তো নাই, এইটো আপলোড নকৰোঁ বাৰু, এনে কথাখিনি ক'লোঁ জাষ্ট খুলি পিনে। সেই আৰু এতিয়া এই ঘৰে মই কৈছিলোঁ এওঁক মই গাড়ীখন চলাওঁ বুলি, কিন্তু এওঁ কৈছে নালাগে চলাব, ময়ে পাৰিম। তো এই আৰু এওঁৱে চলাইছে, মই অলপ লাহে লাহে গ'লোঁ, এওঁ অলপমান স্পীডত গৈছে। স্পীডত নহয় আৰু, যেনেকৈ এওঁ নৰ্মেলি চলাই তেনেকৈ গৈছে। মোৰো ট্ৰেফিকৰ মাজত ভয় লাগে গাড়ীখন চলাব। তো সেই আৰু উপায় নাই, দেখিছেনে? মানুহে যে কয় একদম মানুহ জন্ম ল'লে পূৰা ধনী হ'ব লাগে, নহ'লে একদম দুখীয়া হ'ব লাগে খুজি খাব পৰাকৈ। মিডিলত পৰি গৈছোঁ, এতিয়া খুজিও খাব নোৱাৰোঁ। ধনীটো আৰু নক'বই, কপালতে নাই। সেই আৰু আজি ভিডিঅ'টো কিবা এটা স্পেচিয়েল আছিল, যদিও স্পেচিয়েলটো নহ'লে একদম বেয়া হ'ল। এওঁৰ যোনদিনাখন পুৰিছিলে সেইদিনাখনেই মানে এওঁৰ ইমান বেয়াকৈ কণ্ডিশ্যন হোৱা নাছিলে। আজি বহুত বোলে তেওঁৰ গাটোও ভাল নহয়। কাম যে কেনেকৈ কৰিব, আৰু উপায় নাই, কামটো কৰাই নাই দিয়কচোন, বিশেষকৈ মানুহ লগাই আছে, কিন্তু গাড়ীখন চলোৱাটোৱে ডাঙৰ কথা হৈ গৈছে। স্কুলৰ গৰমৰ বন্ধ দিছে, ল'ৰাটোৰ স্কুলৰ গৰমৰ বন্ধ দিছে, ছামাৰ ভেকেশ্যন। ভাবিছিলোঁ প্লেনিং আছিলে, কিন্তু বেড লাক চাওকচোন, ছামাৰ ভেকেশ্যন আমাৰ কেনেকৈ গ'ল। মানুহে কয় ন, মাই গড, এই মাত্ৰ মোৰ মোবাইলটো পৰি গ'লে হয়। মানুহে কয় ন, মানুহৰ কাৰ কেতিয়া দিন কোনেও ক'ব নোৱাৰে। মানুহে চব ওপৰৰ পৰা লিখি আহিছে, কাৰ কেতিয়া কি হয় কোনেও নাজানে। তো সেইকাৰণে আপোনালোককো কৈছোঁ গাইছ, বেছি ক'তো যোৱা আশা নকৰিব, বেছি চব বস্তুক লৈ বেছি আশা নকৰিব, বেছি কল্পনা নকৰিব, নহ'লে মোৰ দৰে হ'ব। ভাবিছিলোঁ কিমান প্লেন আছিল, চব প্লেন ফ্লপ হৈ গ'ল। ফ্লপটো হৈ গ'ল, এনেকৈ হ'ল মানে কি ক'ম আৰু, ফ্লপ হ'লে বেলেগ পিনেদি ফ্লপ হ'লে ভাল লাগিলে হয়।
কাৰণ এনেকুৱাকৈ দুটাকৈ বেমাৰী কৰি দিছে আৰু এনেকুৱা চিটুৱেশ্যন হৈ গৈছে তেওঁৰ ধ্যান মই ৰাখিব পৰা নাই মোৰ ধ্যান তেওঁ ৰাখিব পৰা নাই এয়া চাওক হাৱে দোকান খুলি দিছে গাড়ীৰ ওপৰত এইখন বেড কভাৰ নাইটি চব উলিয়াই দিছে তো সেই আৰু কি দেখুৱাম আপোনালোকক আজিৰ ভিডিঅ'টো ইয়াতে হাইৱেৰ গাড়ীৰ ওপৰতে সামৰণি মাৰিছোঁ মোৰ ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজি ৰাতি এটা 7th ভিডিঅ' আনিছোঁ আপোনালোকৰ কাৰণে তো দেন বাই বাই